নমস্কাৰ। আজি ভিডিঅ'টো লৈ আহিছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে তেওঁলোকৰ ডিচেম্বৰ মাহটো কেনেধৰণে যাব। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই মাহত আপুনি আত্মবিশ্বাস আৰু ইতিবাচক শক্তিৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সমৰ্থন পাব। আপোনাৰ সন্তানৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। এই মাহটো ধৰ্মীয় আৰু শুভ অনুষ্ঠানৰ বাবে অতি শুভ। ৭ ডিচেম্বৰত মংগল ৰাশিৰ ৰেট্ৰগেট হোৱাৰ বাবে কামৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। বিকৃত সম্পৰ্কবোৰ ভাল হ'ব পাৰে। বছৰৰ এই মাহত আপুনি হয়তো কৰ্মক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব। সংবাদ মাধ্যমৰ সৈতে জড়িতসকলৰ বাবে এই মাহটো অতি অনুকূল। আপোনাৰ ঘৰত কিছুমান শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। মাহটোৰ শেষৰ ফালে প্ৰেমৰ সম্পৰ্কৰ বাবে অতি অনুকূল। এই দৃষ্টিকোণৰ পৰা মাহৰ প্ৰথম প্ৰৱেশটো অতি সংবেদনশীল। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল নহয়। উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। পানী খোৱাৰ ক্ষেত্ৰত একেবাৰেই কৃপণালি নকৰিব। কেতিয়াবা অত্যাধিক খঙৰ বাবে আপোনাৰ ৰক্তচাপো বৃদ্ধি হ'ব পাৰে। গতিকে ধৈৰ্য আৰু শান্তিৰে কাম কৰক। কৰ্মক্ষেত্ৰত লুকাই থকা শত্ৰুৰ পৰা সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। মাহৰ প্ৰথম আৰু শেষৰ সপ্তাহটো আপোনাৰ বাবে অলপ প্ৰতিকূল হ'ব। ধন্যবাদ।